নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক স্বাগতম জনাইছোঁ। শিক্ষা সেতুৰ সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ আপডেট আছিলে, যিটো হৈছে MDM সংক্ৰান্তত। আগতে আমি যেনেদৰে ARMS পৰ্টেলত মিড ডে মিলৰ ডেইলি ইয়াতে ডাটাখিনি দিছিলোঁ, কিমান মিড ডে মিল ছাৰ্ভ কৰিছে বিদ্যালয়খনে। এতিয়া আপুনি এই ডাটাখিনি, এইটো আপোনাৰ ডেইলি SMS আপুনি শিক্ষা সেতু পৰ্টেলতে দিব পাৰিব। ইয়াৰ কাৰণে আপুনি বেলেগ পৰ্টেলত যাব নালাগে। গতিকে শিক্ষা সেতু পৰ্টেলটো আপুনি কি কৰিব, এবাৰ ডিলিট কৰিব। ডিলিট কৰি পুনৰবাৰ ইয়াতে প্লে ষ্টৰত চাৰ্চ কৰি পেলাই আপুনি ইনষ্টল কৰি লৈ ল'ব। চ' ইনষ্টল কৰাৰ পিছত আপুনি এই MDM অপশ্যনটো দেখিছে তলত, মিড ডে মিল, এই অপশ্যনটো আপুনি পাব। যদি আপোনাৰ মোবাইলত যিটো এপছটোত যদি এই মিড ডে মিল অপশ্যনটো অহা নাই, তেতিয়াহ'লে আপুনি এপছটো এবাৰ ডিলিট কৰি দিব, তাৰপিছত ইনষ্টল কৰি ল'ব, তাৰপিছত এই অপশ্যনটো আহিব। গতিকে এতিয়া আপোনাৰ শিক্ষা সেতুৰ এটেণ্ডেঞ্চ সংক্ৰান্তত আমাৰ মিড ডে মিলৰ মেছেজটো আপুনি ডেইলি দিব লাগিব, ছাৰ্ভ কৰিছে নে নাই। গতিকে মিড ডে মিলত ক্লিক কৰিব। চ' মিড ডে মিলত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰতি মাহৰ প্ৰথম সপ্তাহত আপুনি মান্থলি মেছেজটো দিব লাগিব। প্ৰতি মাহৰ প্ৰথম সপ্তাহত আপুনি মান্থলি মেছেজ দিব লাগিব, আৰু ডেইলিটো আপুনি ডেইলি দিব লাগিব। চ' মান্থলি ছাপ'জ এপ্ৰিল মাহৰ প্ৰথম উইকত আপুনি এই মেছেজটো দিব লাগিব, আৰ ফাণ্ড এভেইলেবল অৰ নট। যদি ফাণ্ড আছে ইয়েছ দিব, যদি নাই নো দিব। তাৰপিছত ইজ ফুড এভেইলেবল অৰ নট, চাউল আছে না নাই, যদি আছে ইয়েছ দিব, যদি নাই নো দিব। তাৰপিছত ছাবমিট কৰি দিব। চ' ইয়েছ দুয়োটাতে ছাবমিট কৰি দিব। তাৰপিছত অলৰেডি ছাবমিটেড দিয়া আছে। তাৰপিছত ডেইলি ডাটাটো কেনেকৈ কৰি দিব, বিদ্যালয়খনে যিহেতু গিভেন টুডে ইয়েছ ছাবমিট কৰি দিব। যদি দিয়া নাই নো দিব। নো দিয়াৰ পিছত ইয়াতে ৰিজন এটা চিলেক্ট কৰিব লাগিব। ৰিজন কি কাৰণত আপুনি MDM বিদ্যালয়ত ছাৰ্ভ কৰা নাই। ফুড গ্ৰেইন নট এভেইলেবল, কুক নট এভেইলেবল, ফুয়েল ইনগ্ৰেডিয়েণ্ট নট এভেইলেবল, পেকেজ নট ৰিচিভ, হলিডে ইন স্কুল, আদাৰ ৰিজন। গতিকে ইয়াৰ পৰা যিটো আপোনাৰ ৰিজন হয় সেইটো আপুনি চিলেক্ট কৰিব। জাষ্ট মই এটা দি দিছোঁ, যিহেতু নট ছাৰ্ভ MDM। তাৰপিছত ছাব ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে, কুক চেলাৰী নট পেইড, ছাব ৰিজনো ইয়াতে এটা আছে, এটা মই এনেই দি দিছোঁ। গতিকে এইখিনি হোৱাৰ পিছত আপুনি ছাবমিট মাৰি দি দিব। চ' অলৰেডি ছাবমিটেড, গতিকে মই আগতে এবাৰ দি দিছিলোঁ।